बॉडी ऑफ द गर्ल जिसके मुंह में खून था, शरीर में कोई कपड़ा नहीं था, पैर दोनों राइट एंगल में मिला गया, एक पाँव बेड के इस तरफ, एक पाँव बेड के इस तरफ मिला गया। जब तक पेल्विक गर्डल नहीं टूटता है, इस तरह दो पाँव को नहीं चीरा जा सकता है। এটা খুব দুখ লগা, ঘৃণনীয় আৰু ভয়ানক ঘটনা, যাৰ অটপচি অৰ্থাৎ আমাৰ সাধাৰণ ভাষাত পোষ্টমাৰ্টাম ৰিপৰ্টে কয় তেওঁৰ দুয়োটা চকুৰ পৰা তেজ ওলাই আছিলে, তেওঁৰ মুখৰ পৰা তেজ ওলাই আছিলে, তেওঁৰ গুপ্তাংগৰ পৰা তেজ ওলাই আছিলে আৰু তেওঁৰ দেহৰ ঠায়ে ঠায়ে ইনজিয়ৰি পোৱা যায়। এটা এনেকুৱা ঘটনা য'ত নেকি এজনী মেডিকেল পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰীক তেওঁৰ নিজৰ কৰ্মৰত হস্পিটেলৰ ছেমিনাৰ হলতেই এটা গেং আহি খুব বেয়াভাৱে ধৰ্ষণ কৰি তেওঁক হত্যা কৰাৰ ছাছপেক্ট কৰা হয়। তেনেকুৱা এটা ঘটনা হৈ যোৱাৰ পিছত নিজৰ পিতৃ মাতৃক নিজৰ ছোৱালীয়ে আত্মহত্যা কৰি মৃত্যু হোৱা বুলি খবৰ দিয়া হয়। হেল্ল' এভৰিৱান, আজি আমি এটা খুব সেনচিটিভ টপিকৰ ওপৰত ডিছকাছ কৰিম আৰু আজিৰ এই ভিডিঅ'টোত ডিছকাছ কৰা ঘটনাটোৰ পৰা আমি এতিয়াই জাগৰূক হোৱাটো দৰকাৰ, কিয়নো আমি যদি আজি মাত নেমাতো তেতিয়াহ'লে হয়তো অহাকালি মোৰ নাম্বাৰ আৰু তাৰ পিছদিনাখন আপোনাৰো নাম্বাৰ আহিব পাৰে। কল্পনা কৰক আপুনি এজনী সৰু ছোৱালী যিয়ে নেকি ডক্তৰ হোৱাৰ সপোন বুকত বান্ধি লৈ নিজৰ সপোন সাৰ্থক কৰিবলৈ যৎ পৰনাস্তি চেষ্টা কৰি নিজৰ ষ্টেট বোৰ্ডত টপ ৰেংক লৈ এনেকুৱা এটা কম্পিটিটিভ এক্সাম যাৰ নেকি সফল হোৱাৰ কেৱল মাত্ৰ চান্স 2%, তেনেকুৱা এটা এক্সামক নিজৰ কষ্ট আৰু সাধনাৰ বলত পাছ কৰি MBBSত এণ্টাৰ কৰি কোনোদিনে শেষ নোহোৱা মেডিকেল চিলেবাছ আৰু এক্সাম দি MBBS পাছ কৰি উঠাৰ পিছত আকৌ নিজৰ স্পেচিয়েলিষ্ট হোৱাৰ সপোন পূৰাবৰ কাৰণে নিট PG দি পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা অৱস্থাত আৰু মাত্ৰ আপোনাৰ কেমাহমান বাকী আছে, তেনেকুৱা সময়ত নিজৰ 36 ঘণ্টাৰ ডিউটি কৰি অকণমান সময় ৰেষ্টৰ কাৰণে আপুনি হস্পিটেলৰ ছেমিনাৰ হলত আহিছে আৰু তাত আপোনাৰ সেয়া শেষ দিন য'ত নেকি আপোনাক কোনোবাই আহি বেয়াভাৱে ধৰ্ষণ কৰি আপোনাক হত্যা কৰে আৰু আপোনাৰ সেই স্পেচিয়েলিষ্ট হোৱাৰ সপোন, আপোনাৰ মা দেউতাৰ গৌৰৱ এক নিমিষতে ধূলি হৈ যায়। আৰু ঠিক এনেকুৱা এটা ঘটনা সংঘটিত হয় কলিকতাৰ RG কৰ মেডিকেল কলেজৰ শ্ৰেষ্ঠ মেডিচিন বিভাগৰ এগৰাকী ছেকেণ্ড ইয়াৰৰ ছাত্ৰী মোৰ বা ৰাতি প্ৰায় 2মান বজাত নিজৰ 36 ঘণ্টাৰ ডিউটিৰ পিছত ছেমিনাৰ হললৈ যায় অকণমান সময়ৰ ৰেষ্টৰ কাৰণে, আৰু তাৰ কিছু ঘণ্টা পিছতেই তেওঁৰ ঘৰলৈ কল যায় যে আপোনাৰ ছোৱালী আত্মহত্যা কৰিছে। मैंने कहा क्या हुआ? नहीं, मेरी लड़की ने सुसाइड कर दिया है, ये खबर आई है हॉस्पिटल से। मैंने कहा सुसाइड किसने कहा, कैसे? बोले नहीं, उन्होंने कहा कि ये सुसाइड हुआ। এই খবৰটো পাই নিজৰ পিতৃ মাতৃ হতাশ হৈ পৰে আৰু নিজৰ নেইবাৰ্ছক লৈ ফটাফট হস্পিটেল পাইগৈ, য'ত নেকি তেওঁলোকক ঘণ্টা ধৰি ৰখাই থয়। हाथ जोड़ती रही, माँ बाप हाथ जोड़ते रहे, हमें एक बार दिखाओ, हमारी बच्ची का मुंह एक बार दिखाओ। हमको नहीं दिखाया गया। আৰু প্ৰায় 3 ঘণ্টামান ৱেইট কৰি উঠাৰ পিছত তেওঁলোকে বাক দেখিবলৈ পায় আৰু তেওঁৰ যিটো ফটো মাৰি আনিছিলে তাক তেওঁলোকে এনেধৰণে এক্সপ্লেইন কৰে। शरीर में कोई कपड़ा नहीं था, एक पाँव बेड के इस तरफ, एक पाँव बेड के इस तरफ मिला गया। जब तक पेल्विक गर्डल नहीं टूटता है, इस तरह दो पाँव को नहीं चीरा जा सकता है। আৰু তেওঁৰ যিটো অটপচি ৰিপৰ্ট পাইছিলে সেইটো চালে আপুনিও শ্বক হৈ যাব। তেওঁৰ থাইৰয়েড কাৰ্টিলেজ ভাঙি গৈছিলে তেওঁক চেপা মাৰি ধৰাৰ কাৰণে। তেওঁৰ প্ৰাইভেট পাৰ্টত 10 জখম পোৱা গৈছিলে। তেওঁৰ পেটত, তেওঁৰ ওঠ, তেওঁৰ আঙুলি আৰু তেওঁৰ বাও ভৰিত ইনজুৰি পোৱা গৈছিলে। তেওঁৰ নাক আৰু মুখ চেপা মাৰি ধৰা হৈছিলে। তেওঁৰ মাথাটো ৱালৰ এগেইনষ্টত পুছ কৰা হৈছিলে। তেওঁৰ চকু, মুখ আৰু গুপ্তাংগৰ পৰা ব্লিডিং হৈ আছিলে। আপুনি কল্পনা কৰিব পাৰেনে যে সেই সময়ছোৱাত তেওঁৰ কেনেকুৱা অনুভৱ হ'ব? তেওঁ কেনেকৈ উশাহ ল'বৰ কাৰণে চেষ্টা কৰি আছিলে? তেওঁ কেনেকৈ নিজক বচাবৰ কাৰণে চেষ্টা কৰি আছিলে? তেওঁ কেনেকৈ চাবৰ কাৰণে চেষ্টা কৰি আছিলে? আৰু আপুনি নেভাবেনে যে তেওঁ ইমান বছৰৰ কষ্টৰ ফল কি পালে?
আৰু এয়াতো তেতিয়া হৈছিলে যেতিয়া নেশ্যন ৱাইড প্ৰটেষ্ট হৈছিলে। তাৰ আগতেতো এই কেছটো কেৱল ছুইচাইড কেছ বুলি দবাই ৰাখিবৰ কাৰণে চেষ্টা কৰা হৈছিলে। তামাম প্ৰটেষ্ট আৰু পাব্লিক প্ৰেছাৰৰ পিছত ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হ'ল আৰু এতিয়ালৈকে এজন একিউজডক ধৰা হৈছে। তেওঁৰ নাম হ'ল সঞ্জয় ৰয়, যি নেকি এজন চিভিক ভলেণ্টিয়াৰ আছিলে আৰু তেওঁৰ সেই RG কৰ মেডিকেল কলেজৰ বহুকেইটা ডিপাৰ্টমেণ্টত যোৱাৰ এক্সেছ তেওঁৰ লগত আছিলে। এই মানুহজনক CCTVত দেখা হৈছিলে ছেমিনাৰ হলটোৰ আশে পাশে ঘূৰি থকা, আৰু তাৰ উপৰিও তাত দেখা গৈছিলে যে ৰাতিপুৱা সোনকালে তেওঁ হস্পিটেলৰ পৰা ওলাই আহিছে। ঘটনাস্থলীত পুলিচে এটা ব্লুটুথ হেডফোন পাইছিলে আৰু সেই হেডফোনটোৰ লগত এই মানুহজনৰ মোবাইলটো তৎক্ষণাৎ কানেক্ট হৈছিলে আৰু সেইকাৰণে লগে লগে এওঁক এৰেষ্ট কৰা হ'ল আৰু এওঁ নিজেও এই কথাটো মানি লৈছিলে। আৰু এই মানুহজনৰ অৰ্থাৎ সঞ্জয় ৰয়ৰ 4জনী ৱাইফ আছিলে আৰু সেই 4জনীৰ ভিতৰত 3জনীয়ে তেওঁক এৰি গুচি গৈছিল। ইয়াৰ কাৰণ হ'ল তেওঁক ফিজিকেল এবিউজ আৰু টৰ্চাৰ কৰিছিলে সেই তেওঁৰ ৱাইফ কেইজনী, আৰু 4ৰ্থ নম্বৰজনীৰ কেঞ্চাৰ ৰোগত মৃত্যু হৈছিলে। কিন্তু কোনো এজন প্ৰটেষ্টাৰে এয়া মানিবলৈ মান্তি নহয় যে কেৱল মাত্ৰ এৱেই একিউজড আছিলে, কিয়নো যিটো অটপচিৰ ৰিপৰ্ট আহিছিলে সেই ৰিপৰ্টটোৰ অনুসৰিতো এনেকুৱাই ছাজেষ্ট কৰে যে ইয়াততো এজনতকৈও বহুত বেছি মানুহ ইনভলভ আছে। এয়া এক প্ৰশ্ন যে এই মানুহজনে একিউজড হয়নে, নে এওঁক জাষ্ট কেছটো ক্ল'জ কৰিবৰ কাৰণে ইউজ কৰা হৈছে। এই কেছটোত কোনোবা পলিটিকেল পাৱাৰ আৰু কানেকশ্যন থকা মানুহ জড়িত হৈ আছে নেকি? কিয় প্ৰথম অৱস্থাত এই কেছটোক হাইড কৰিবলৈ চেষ্টা কৰা হৈছিলে? এই একিউজজনক এৰেষ্ট কৰি উঠাৰ পিছত তেওঁ নিজেই কয় যে মোক ফাঁচি দি দিয়ক, যেন তেওঁৰ ফাঁচিৰ কাৰণে কোনো ভয়েই নাই। আৰু এটা কথা শুনি আৰু অলপ আপুনি শ্বক হৈ যাব যে এই কলিকতাৰ মেডিকেল কলেজখনৰ প্ৰিন্সিপালজনে এই ঘটনাটোৰ পিছত মৰেল ৰেছপনচিবিলিটি লৈ ৰিজাইন কৰি দিছিলে, কিন্তু তাৰ কেইটামান ঘণ্টা পিছতেই তাৰ চৰকাৰে তেওঁক আকৌ আন এখন কলেজত ডিউটি দিয়া হয়। যদিও বা সেই মেডিকেল কলেজখনৰ ষ্টুডেণ্টখিনিয়ে লগে লগে প্ৰটেষ্ট কৰিলে যে ইয়াত আমি সোমাব নিদিওঁ, আৰু এই কেছটো হাইকোৰ্টে লৈ তেওঁক বৰ্তমান কিছু সময়ৰ কাৰণে ছুটিত পঠাই দিছে। বৰ্তমান এই কেছটো CBIৰ হাতত গ'ল, কিন্তু এতিয়াও বহুতেও এই কেছটোৰ এভিডেন্স নোহোৱা কৰিবৰ কাৰণে চেষ্টা কৰি আছে। কিছুমানে টুইটাৰত শ্বেয়াৰ কৰি আছে যে সেই ছেমিনাৰ হলৰ অপজিট ছাইডে ৰিনোভেশ্যনৰ নামত কাম ষ্টাৰ্ট কৰিছে, আৰু যোৱা 14 আগষ্ট তাৰিখেই প্ৰায় 1000 মানতকৈও অধিক মানুহৰ এটা জুম আহি সেই হস্পিটেলখনত আতংকৰ সৃষ্টি কৰে আৰু তাৰ বস্তুবিলাকত তোৰফোৰ কৰে আৰু সেই ক্ৰাইম ছাইটটোত গৈ তাৰ যিমান পাৰি এভিডেন্স নোহোৱা কৰিবলৈ চেষ্টা কৰে। এতিয়ালৈকে কেইবাজনো লোকৰ নাম আৰু তেওঁলোকৰ ফটো সন্মুখত আহি পৰিছে আৰু ছ'চিয়েল মিডিয়াত ভাইৰেলো হৈ আছে, কিন্তু আচল আৰোপী কোন সেইটো CBI ইনভেষ্টিগেশ্যন হৈ উঠাৰ পিছতেই ভালদৰে গম পোৱা যাব। চ' মই আশা কৰোঁ যে চৰকাৰে এই কেছটো খুব ভালদৰে নিট এণ্ড ক্লিনভাৱে ইনভেষ্টিগেট কৰে আৰু এই ঘটনাটোৰ আঁৰত থকা প্ৰতিজন আৰোপীকে বিচাৰি উলিয়াই তেওঁলোকক উচিত শাস্তি দি তেওঁ আৰু তেওঁৰ পৰিয়ালবৰ্গক ন্যায় প্ৰদান কৰে। এই ঘটনাটোৱে কেৱল একমাত্ৰ ঘটনা নহয় যিটো নেকি প্ৰথমবাৰৰ কাৰণে হৈ আছে। এনেকুৱা ঘটনা প্ৰতি বছৰে এটাৰ পিছত এটা হৈয়ে থাকে আৰু এনেকুৱা বহুতো কেছ আমি গমেই নাপাওঁ, আৰু যিবিলাক গমো পাওঁ সেইবিলাক আমি কিছুদিন পিছতেই পাহৰি যাওঁ। যদি মনত থাকে কেৱল মাত্ৰ ভিক্টিমৰ পৰিয়ালবৰ্গৰ, যাৰ নেকি পিতৃ মাতৃয়ে এমুঠি খোৱাৰ সময়ত হয়তো মনত পৰে যে কেনেকৈ নিজৰ ল'ৰা ছোৱালীজনীক কেনেকুৱা কষ্টৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিলে, কেনেকৈ তেওঁলোকে এক্সাম দি আহি উঠাৰ পিছত হয়তো নিজৰ মাকক বা নিজৰ দেউতাকক কৈছিলে যে মা মই আজি ক্লাছ 12 পাছ কৰিলোঁ, দেউতা মই আজি নিট পাছ কৰিলোঁ, মই আজি MBBS পাছ কৰিলোঁ। এই ঘটনাটো চলি থকা সময়তে আন এটা ঘটনাৰ খবৰ আহে য'ত নেকি উত্তৰাখণ্ডৰ এজনী নাৰ্ছ নিজৰ ঘৰলৈ আহি থাকোঁতে তেওঁক মাৰ্ডাৰ কৰি দিয়া হয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই প্ৰতিগৰাকী নাগৰিকক সতৰ্ক হোৱাটো বিচাৰোঁ। আৰু চাব, মই নিজেই এই প্ৰফেশ্যনটোত আছোঁ, গতিকে আমি যদি আমাৰ ফিউচাৰক এনেধৰণে দেখা পাওঁ, গতিকে আমাৰ কিমান আগ্ৰহ থাকিব এই প্ৰফেশ্যনটোৰ প্ৰতি, বা আমি যিমান কষ্ট কৰি আছোঁ ইয়াৰ মূল্য কি থাকিব। যদি এখন দেশত নিজৰ ডক্তৰসকলেই ছেফ নহয় বা নিজৰ ডক্তৰসকলেই সুখী নহয়, তেতিয়াহ'লে তেওঁলোকে নিজৰ পেচেণ্টক কেনেকৈ সুখী কৰিব পাৰিব। মই আমাৰ চৰকাৰ, আমাৰ হেল্থ মিনিষ্টাৰ আৰু ইয়াৰ ৰিলেটেড বিষয়াসকলকো এয়াই ৰিকুৱেষ্ট কৰিম যাতে এনেকুৱা ঘটনাবিলাকক আওকাণ নকৰি ফিউচাৰ যাতে এনেকুৱা ঘটনা পুনৰ নঘটে
তাৰ কাৰণে উপযুক্ত ব্যৱস্থা হাতত লয় আৰু এনেকুৱা কোনো ষ্ট্ৰিক্ট কানুন লৈ আহে স্পেচিয়েলি মহিলাৰ কাৰণে আৰু তাক ইমপ্লিমেণ্টো কৰে য'ত নেকি প্ৰতিজন ব্যক্তি কেৱল ডক্তৰৰ প্ৰফেশ্যনৰ বুলিয়ে নহয় আন প্ৰফেশ্যনৰ আৰু সাধাৰণ নৰ্মেল মানুহেও যাতে নিজৰ ঠাইত সুৰক্ষিত অনুভৱ কৰে আৰু এতিয়াও বহুতো হস্পিটেলত প্ৰপাৰ লাইটিং কণ্ডিশ্যন নাই, প্ৰপাৰ CCTV কেমেৰা নাই, পেচেণ্টৰ সময়মতে ঔষধ আহি নাপায়, বহুতো ইনষ্ট্ৰুমেণ্ট বেয়া হৈ থাকে যাৰ কাৰণে পেচেণ্টৰ পৰা ডক্তৰে গালি খায় আৰু পেচেণ্টৰ কাৰণে পৰ্যাপ্ত পৰিমাণে বেড নাথাকে, থকা বেডখনো বেয়া হৈ থাকে, ডক্তৰসকলে অভাৰ ডিউটি কৰিবলগীয়া হয়, তেওঁলোকৰ ৰেষ্ট ল'বৰ কাৰণে ছেপাৰেট ৰুম নাথাকে, পেচেণ্টে খুব দীঘল লাইন লাগি থাকিবলগীয়া হয়, গভৰ্ণমেণ্ট হস্পিটেলবিলাক স্পেচিয়েলি প্ৰপাৰ হাইজেনিক নাথাকে। গতিকে এই চিটুৱেশ্যনবিলাকত চৰকাৰে যাতে অলপ গুৰুত্ব দিয়ে আৰু শেষত আপোনালোককো এটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকৰ অকণমান ছাপোৰ্টেও এটা বহুত ডাঙৰ ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰিব যাতে এনেকুৱা ইছ্যুবিলাক পোহৰলৈ আহি থাকে। গতিকে আহক আমি সকলোৱে মিলি সেই চেঞ্জটো আনো যিটো নেকি আমি বিচাৰোঁ। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।